এই মুহূৰ্তত এটা ব্ৰেকিং ভয়ানক বিপদত এছএছপি লীনা দলে কন্যাৰ নামত এছটিৰ ভুৱা প্ৰমাণপত্ৰ উলিয়াইছিল। লীনা দলে ভুৱা এছটিৰ প্ৰমাণপত্ৰৰে দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাইছিল কন্যাৰ। ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ তদন্তত পোহৰলৈ আহিল এই জালিয়াতি। 2021 চনৰ 24 ছেপ্টেম্বৰত এছটি প্ৰমাণপত্ৰ বাতিল হৈছিল লীনা দলেৰ কন্যাৰ। SLSCয়ে বাতিল কৰিছিল উক্ত প্ৰমাণপত্ৰখন। তাৰ পাছতো উক্ত প্ৰমাণপত্ৰৰে দিল্লী বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ বাবে আবেদন কৰিছিল। দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ দুখন মহাবিদ্যালয়ৰ নামভৰ্তিৰ বাবে নিৰ্বাচিত হৈছিল লীনা দলেৰ কন্যা। পৰৱৰ্তী সময়ত বিষয়টো সন্দৰ্ভত উঠা অভিযোগক লৈ তদন্ত কৰে আয়োগে। তদন্তকালত লীনা দলেৰ জীয়ৰীৰ প্ৰমাণপত্ৰ পূৰ্বে বাতিল হোৱা বুলি ধৰা পৰে। দিল্লী বিশ্ববিদ্যালয় আৰু অসম চৰকাৰলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰে আয়োগে। সমান্তৰালকৈ দিল্লী বিশ্ববিদ্যালয়ক লীনা দলে আৰু কন্যাৰ বিৰুদ্ধে গোচৰ ৰুজুৰো পৰামৰ্শ দিছে। ইতিমধ্যে দিল্লীৰ মৰিচনগৰ থানাত FIR দাখিল কৰিছে দিল্লী বিশ্ববিদ্যালয়। লীনা দলেৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ অসম চৰকাৰক। এটা ব্ৰেকিং জনাইছো, বিপদত SSP লীনা দলে। বিপদে লগ এৰা নাই SSP লীনা দলেক। কন্যাৰ নামত STৰ ভুৱা প্ৰমাণপত্ৰ উলিয়াইছিল লীনা দলে আৰু এই কথা ইতিমধ্যে পোহৰলৈ আহিছে। এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আৰু অধিক তথ্যৰ বাবে আমি ফোনযোগে সংযুক্ত হৈছোঁ ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাৰ সৈতে। ৰাজদীপ বাইলুং বৰুৱা, যিহেতু এটা ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে SSP লীনা দলেৰ বিৰুদ্ধে যে কন্যাৰ নামত STৰ ভুৱা প্ৰমাণপত্ৰ উলিয়াইছিল লীনা দলে, এনেধৰণৰ কেতবোৰ তথ্য এতিয়া পোহৰলৈ আহিছে। সবিশেষ তথ্যখিনি আপোনাৰ পৰা। চাওক পাৰ্থ, এইটো বৰ ডাঙৰ খবৰ যদিহে আমি কওঁ, কাৰণ আজিৰ দিনটোত আজি বিয়লি 2 বজাত এটা গোচৰ ৰুজু হৈছে, গোচৰ পঞ্জীয়ন হৈছে আৰু গোচৰটো পঞ্জীয়ন হৈছে নতুন দিল্লীৰ আপোনাৰ মৰিচনগৰ থানাত। এতিয়া মৰিচনগৰ থানাত যিটো গোচৰ ৰুজু হৈছে, ই বৰ সংবেদনশীল বিষয়টো। এইকাৰণে উল্লেখ কৰিছো, যিকেইটা ছেকশ্যন ইয়াত লাগিছে BNSৰ 318(4) আৰু লগতে লাগিছে SC and the ST Prevention of Atrocities Act 1989, ইয়াৰে 3(1)Q এই ধাৰাকেইটা লাগিছে। বৰ সংবেদনশীল, মই আকৌ কৈছো, আৰু অত্যন্ত এই বিষয়টো অসম চৰকাৰলৈ যিহেতু ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰা হৈছে। আৰু মই আপোনাক জনাওঁ যে ভাৰত চৰকাৰৰ যি ST অনুসূচিত জনজাতীয় ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি যি আয়োগ আছে, নেশ্যনেল কমিশ্যন ফৰ শিডিউল ট্ৰাইবছ, তেওঁলোকে যোৱা 18 ছেপ্টেম্বৰত তেওঁলোকে অসম চৰকাৰ আৰু অসম চৰকাৰৰ মুখ্য সচিব আৰু লগতে দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ এখন অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিল, য'ত উল্লেখ আছে যে লীনা দলেৰ কন্যাই তেওঁ বাতিল হোৱা অথবা ভুৱা ST প্ৰমাণপত্ৰ লৈ, জনজাতি প্ৰমাণপত্ৰ লৈ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ দুখনকৈ আগশাৰীৰ মহাবিদ্যালয়ত নামভৰ্তি পাবলৈ সুযোগ হৈছিল, নামভৰ্তি কৰিবলৈ সুযোগ হৈছিল। তেওঁলোকে নামভৰ্তিত বাছনিত উঠিছিল, যদি মই কথাখিনি কওঁ। নামভৰ্তিৰ বাছনিত দুখনকৈ মহাবিদ্যালয়ত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ লীনা দলেৰ কন্যাই সুযোগ পালে আৰু সুযোগ পোৱাৰ পাছত অভিযোগ দিয়া হ'ল যে এই যিখন চাৰ্টিফিকেট, লীনা দলেৰ কন্যাৰ যিখন চাৰ্টিফিকেট, ST চাৰ্টিফিকেট, এইখন পূৰ্বে বাতিল হোৱা। আৰু বিষয়টো অনুসন্ধান কৰিলে ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগে বিষয়টো অনুসন্ধান কৰি যিখিনি তথ্য পালে, সেই অনুসৰি আমি আমাৰ দৰ্শকসকলক জনাব খোজো যে কামৰূপ মেট্ৰ'ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰাই এই যিখন সেইখন উপায়ুক্ত আছিল, সেই সময়ত এই প্ৰমাণপত্ৰখন তেওঁলোকক দিয়া হৈছিল। গতিকে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি লীনা দলে নিজৰ কন্যাৰ নামত এখন STৰ প্ৰমাণপত্ৰ উলিয়ায়, জনজাতিৰ প্ৰমাণপত্ৰ নিজৰ কন্যাৰ নামত উলিয়ায়। কাৰণ তেখেত লীনা দলে ST ঠিকেই আছে, কিন্তু তেখেতৰ স্বামী যিহেতু তেওঁ লাহন লিখিছিল, গতিকে নীলোৎপল লাহন প্ৰয়াত, গতিকে তেওঁ ST নহয়। গতিকে সেই দিশটো তেওঁলোকে গম পাইছিল আৰু গম পাই এই অনুসন্ধানটো কৰিছিল। অনুসন্ধান কৰি এইখিনিও গম পোৱা যায় যে অসম চৰকাৰৰ অধীনৰ SSLCয়ে যি ষ্টেট লেভেল স্ক্ৰুটিনি কমিটি আছে, সেই ষ্টেট লেভেল স্ক্ৰুটিনি কমিটিয়ে আপোনাৰ
2021 চনৰ 24 তাৰিখেই লীনা দলেৰ কন্যাৰ যিখন চাৰ্টিফিকেট আছিল সেইখন বাতিল হোৱা বুলি ঘোষণা কৰে আৰু সেইখন বাতিল হোৱা বুলি ঘোষণা কৰাৰ পাছতো নিজে এক্স এছটি কোটাত লীনা দলেৰ কন্যাই এডমিশ্যন বিচাৰে গতিকে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ দুখনকৈ অতিকে আগশাৰীৰ মহাবিদ্যালয় যেনে দ্য হিন্দু কলেজ আৰু সেন্ট ষ্টিফেন্স কলেজত তেওঁ নামভৰ্তিৰ সুযোগ পায় গতিকে লগে লগে যিকোনো এখনতো যদি তেওঁ নামভৰ্তি যেহেতু কৰিছিল আমি সেইখন এতিয়া নকওঁ যিখন এখনত নামভৰ্তি কৰিছিল তাত কাজে এগৰাকী প্ৰকৃত এছটি ছাত্ৰ বা ছাত্ৰী তেওঁ ডিপ্ৰাইভ হ'ল তেওঁ তাত নামভৰ্তিৰ পৰা বঞ্চিত হ'ল আৰু সেয়েহে এই অভিযোগটো আছিল আৰু তেখেতৰ চাৰ্টিফিকেট 2021 চনৰ 24 ছেপ্টেম্বৰত বাতিল হলেও তেওঁলোকে কেনেকৈ এডমিশ্যন পাবলৈ সক্ষম হ'ল কেনসেল হোৱা চাৰ্টিফিকেটেৰে কিদৰে তেওঁ এডমিশ্যন পাবলৈ সক্ষম হ'ল সেইটো এটা ডাঙৰ প্ৰশ্ন এক 2 নম্বৰ কথাটো হ'ল তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে বোধহয় অনুভৱ কৰিলে যে এইটো ভাল কথা নহ'ল আৰু সেয়েহে তেওঁৰ সেই কলেজৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিলে অৰ্থাৎ মাতৃ পৰামৰ্শমতে হ'ব লাগিব এইখিনি নাম যেতিয়া প্ৰত্যাহাৰ হ'ল তাৰ পাছতো কিন্তু এই গোচৰটো সমানেই এটা অপৰাধিক গোচৰ আৰু সেই অপৰাধিক গোচৰটোৰ ক্ষেত্ৰত ইতিমধ্যে ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগে অনুসন্ধান কৰি অসম চৰকাৰলৈ তেওঁলোকে ৰিকমেণ্ড কৰিছে দিল্লী বিশ্ববিদ্যালয়ক ৰিকমেণ্ড কৰিছে বা পৰামৰ্শ দিছে যে আপোনালোকে ব্যৱস্থা লওক সেই অনুসৰি ইতিমধ্যে উত্তৰ দিল্লীৰ নৰ্থ দিল্লীৰ মৰিচ থানাত গোচৰ ৰুজু হৈছে আৰু মই ইয়াৰ লগতে আমাৰ দৰ্শকসকলক জনাব খুজিছো এই মুহূৰ্তত যে অসম চৰকাৰলৈ তেওঁলোকে কি ৰিকমেণ্ডেশ্যন দিছে অসম চৰকাৰক তেওঁলোকে অনুৰোধ জনাইছে মানে তেওঁলোকে পৰামৰ্শ দিছে ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগে যে দ্য গভৰ্ণমেণ্ট অফ আছাম মে টেক এপ্ৰপ্ৰিয়েট এডমিনিষ্ট্ৰেটিভ এণ্ড লিগেল একশ্যন গতিকে প্ৰশাসনিক আৰু এই ক্ষেত্ৰত আইনগত একশ্যন বা ব্যৱস্থা পদক্ষেপ ল'বৰ বাবে অসম চৰকাৰলৈ তেওঁলোকে ইতিমধ্যে পৰামৰ্শ আগবঢ়াইছে ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগে আৰু লগতে এই মানে কাৰ ওপৰত একশ্যন লোৱাৰ কথা কৈছে পেৰেণ্টছ অফ সেই ছাত্ৰীগৰাকী অৰ্থাৎ যিগৰাকী লীনা দলেৰ কন্যা গতিকে লীনা দলেৰ স্বামী যিহেতু এতিয়া নাই তেখেত প্ৰয়াত গতিকে মাতৃৰ বিৰুদ্ধে এইটো অভিযোগ আছে কাৰণ তেওঁ নিজৰ তেওঁৰ যিটো পজিশ্যন এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়া হোৱা সুবাদত তেখেতে যিখিনি কৰিছে তেখেতে যিখিনি আজি এই সুবিধাটো ল'লে তাৰ বাবে তেখেতৰ ওপৰত একশ্যন ল'বৰ কাৰণে বা পদক্ষেপ ল'বৰ কাৰণে অসম চৰকাৰৰ মুখ্য সচিবলৈ পৰামৰ্শ আগবঢ়াইছে ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগে আৰু লগতে অসম চৰকাৰক কৈছে দিল্লী বিশ্ববিদ্যালয়ৰ সৈতে সমন্বয় ৰক্ষা কৰি এনেধৰণে যাতে ভৱিষ্যত সময়ত যাতে এনে ভুৱা নথিৰে যাতে কোনেও এডমিশ্যন ল'ব নোৱাৰে সেই কথাখিনিৰ ওপৰত গুৰুত্ব প্ৰদানৰ বাবে লগতে দিল্লী বিশ্ববিদ্যালয়ক ক'লে যে আপোনালোকে এটা গোচৰ ৰুজু কৰক যিখন আপোনালোকৰ সংশ্লিষ্ট আৰক্ষী থানা তাত এটা গোচৰ ৰুজু কৰাৰ পৰামৰ্শ দিলে এই ছাত্ৰীগৰাকী বা তেখেতৰ অভিভাৱকৰ বিৰুদ্ধে কাজেই আজি এটা গোচৰ ৰুজু হৈছে বিয়লি 2 বজাত আৰু বিয়লি 2 বজাত নতুন দিল্লীৰ মাৰিজ আৰক্ষী থানাত যিটো গোচৰ ৰুজু হৈছে আমি আমাৰ দৰ্শকসকলক স্ক্ৰীনত দেখুৱাইছো সেই গোচৰটোৰ প্ৰতিলিপি আমাৰ হাতত আহি পৰিছে পঞ্জীয়ন হৈছে গোচৰটো আৰু ইয়াত যিকেইটা ছেকশ্যন লাগিছে গোটেইকেইটা ছেকশ্যনেই হ'ল নন বেইলেবল গতিকে জামিন বিহীন ভাড়া গতিকে এই এতিয়া কোনো সন্দেহ নাই সিদিনা ধুবুৰীত যি ঘটনা গোলকগঞ্জত যি ঘটনা সংঘটিত হ'ল সেই ঘটনা সংঘটিত হোৱাৰ পাছত তেখেতক যিহেতু হেডকোৱাৰ্টাৰ এটেচ কৰি ৰখা হৈছে ইয়াৰ পূৰ্বেও আমি জানো যে জুনমণি ৰাভাৰ যিটো সেই সময়ৰ তেওঁৰ মৃত্যুৰ লগত লীনা দলেৰ নাম সাঙুৰ খোৱাক লৈ CBIৰ তদন্ত হৈছিল তেতিয়াও তেখেত বিতৰ্কৰ আৱৰ্তলৈ আহিছিল তাৰপাছত হাইলাকান্দিত যেতিয়া লীনা দলে তাৰ আৰক্ষী অধীক্ষক হিচাপে আছিল তেতিয়াই এই দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ দুখনকৈ মহাবিদ্যালয়ত নামভৰ্তিৰ সুযোগ পূৰ্বৰ বাতিল হোৱা জনজাতিৰ ভুৱা প্ৰমাণ পত্ৰৰে তেওঁলোক আগবাঢ়িছিল গতিকে এই কথাখিনি এই মুহূৰ্তত অত্যন্ত সংবেদনশীল আমি উল্লেখ কৰিছো আৰু লীনা দলেৰ ক্ষেত্ৰত আইনগতভাৱে এতিয়া দিল্লী আৰক্ষীৰ আগবাঢ়িব গতিকে লক্ষণীয় হ'ব অসম চৰকাৰৰ ভূমিকা কি হয় ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাজদীপ বাইলুং বৰুৱা সমগ্ৰ বিষয়টো সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আমি এই মুহূৰ্তত যিসকলে টিভি স্ক্ৰীনৰ সন্মুখত বহিছে খবৰটো জনাব বিচাৰিছোঁ যে ভয়ানক এইবাৰ বিপদত SSP লীনা দলে কন্যাৰ নামত STৰ ভুৱা প্ৰমাণপত্ৰ উলিয়াইছিল লীনা দলে
ভুৱা এছটিৰ প্ৰমাণপত্ৰৰে দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰোৱাইছিল কন্যাৰ ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ তদন্তত এই সকলো জালিয়াতি পোহৰলৈ আহিছে 2021 চনৰ 24 ছেপ্টেম্বৰত এছটিৰ প্ৰমাণপত্ৰ বাতিল হৈছিল লীনা দলেৰ কন্যাৰ SLSCৰ ইতিমধ্যে SLSCয়ে বাতিল কৰিছিল উক্ত ভুৱা প্ৰমাণপত্ৰ আৰু তাৰ পাছতো উক্ত প্ৰমাণপত্ৰৰে দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে আবেদন কৰিছিল দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ দুখন মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে নিৰ্বাচিত হৈছিল লীনা দলেৰ কন্যা পৰৱৰ্তী সময়ত বিষয়টো সন্দৰ্ভত উঠা অভিযোগক লৈ তদন্ত কৰা আয়োগে তদন্তকালত লীনা দলেৰ জিঅৰিৰ প্ৰমাণপত্ৰ পূৰ্বে বাতিল হোৱা বুলি ধৰা পৰে দিল্লী বিশ্ববিদ্যালয় আৰু অসম চৰকাৰলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে ইতিমধ্যে আয়োগে সমান্তৰালকৈ দিল্লী বিশ্ববিদ্যালয়ক লীনা দলে আৰু কন্যাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ পৰামৰ্শ দিছে ইতিমধ্যে দিল্লীৰ মৰিচ নগৰ থানাত FIR দাখিল কৰিছে দিল্লী বিশ্ববিদ্যালয় লীনা দলেৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিছে অসম চৰকাৰক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ